ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 7ৰ অংকুৰণ পাঠ্যপুথিৰ 4 নং পাঠত থকা জনমভূমি নামৰ কবিতাটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। তোমালোকৰ এই জনমভূমি নামৰ কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল নলিনীৱালা দেৱী। তেখেতৰ বিষয়ে ইয়াতে দিয়া আছে, তোমালোকে এইবোৰ ভালকৈ চাই ল'বা। ইয়াতে তেখেতৰ জন্ম কেতিয়া হৈছিল, মৃত্যু কেতিয়া হৈছিল, তেখেতে কি সন্মান লাভ কৰিলে আৰু তেখেতে কি কবিতা পুথি লিখিছিল, তেখেতৰ বিষয়ে ইয়াতে পঢ়ি জানি ল'বা। কাৰণ আমি কবিৰ পৰিচয়টো জনাৰ দৰকাৰ বা প্ৰয়োজন আছে। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে শুদ্ধ উচ্চাৰণেৰে জনমভূমি কবিতাংশ আবৃত্তি কৰা। তো তোমালোকৰ যি জনমভূমি নামৰ কবিতাটো আছে, শুদ্ধ উচ্চাৰণেৰে আবৃত্তি কৰিব চেষ্টা কৰিবা। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। আৰু কবিতাটো পঢ়োঁতে তোমালোকে শুদ্ধকৈ আৰু স্পষ্টকৈ পঢ়িবলৈ যত্ন কৰিবা। 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিয়ে জনমভূমিৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। হয়তো দিয়া আছিল কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা কবিৰ ভাগৰুৱা আত্মাই জনমভূমিৰ ছায়াত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। কবিয়ে পখী হৈ ক'ত বাস ল'ম বুলি কৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিয়ে পখী হৈ ওখ বিৰিখত বাস ল'ম বুলি কৈছে। কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰ'ব বুলি কৈছে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্তৰ্মিল থকা শব্দবোৰ বাছি লিখা। ইয়াত এটা উদাহৰণ দি দিছে। উদাহৰণটো হ'ল পুৱাত আৰু ইপিনে লিখিছে সন্ধিয়াত। এই দুটা শব্দৰ মাজত অন্তটো মিল আছে। তেনেকৈ আমি কবিতাটোৰ পৰা শব্দবোৰ বাছনি কৰিব লাগে, যিবোৰৰ অন্তৰ্মিল থাকিব মানে। তেনেদৰে মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। কোলাত, ছায়াত, বিৰিখত, গীতত, জেউতি, আৰতি, বিলত, চৰণত, এনেদৰে মই ইয়াতে লিখি দিছোঁ কেইটামান শব্দ, তোমালোকে এইবোৰ লিখি ল'ব পাৰিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। ইপিনে দিয়া আছে শব্দ, ইপিনে অৰ্থ। প্ৰথমটো আমাক কৰি দিয়া আছিল যেনে পখী মানে চৰাই, তাৰপিছত দিয়া আছিল শীতলী মানে চেঁচা বা শীতল, সোণোৱালী মানে সোণ বৰণীয়া, মৰম মানে চেনে, প্ৰথম হ'লে আদি মানে, টিং মানে পৰ্বতৰ আগ বা ওখ ভাগ। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। ওপৰৰ কবিতাফাঁকিৰ গদ্য ৰূপ হ'ল জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাঁকি গদ্য ৰূপত লিখা। ইয়াতে 2 ফাঁকি কবিতা দিয়া আছে, যেনে সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। এইটো আমি ধৰা গদ্য ৰূপত লিখিব লাগে। তো মই ইয়াতে লিখি দিছোঁ, ইয়াক গদ্য ৰূপত লিখিলে হ'ব সোণালী ডাৱৰ হৈ ৰঙা হাঁহি জিলিকাম হেতা পৰি থকা ওঠ দুখনিত। ঠিক তেনেদৰে হটোতো এফাঁকি কবিতা দিয়া আছে, ইয়াকো আমি গদ্য ৰূপত লিখিব লাগিছিল। তো মই ইয়াতে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে পাঠত থকা জনমভূমি কবিতাংশৰ মূল ভাৱ লিখা। আমি জনমভূমি কবিতা অংশৰ মূল ভাৱটো লিখিব লাগে। তো মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। যেনে নিজৰ উপজা ঠাইখন সকলো মানুহৰে অতি প্ৰিয়। এই উপজা ঠাইখনতে প্ৰতিগৰাকী ব্যক্তিৰ জীৱন কালৰ অনেক স্মৃতি জড়িত হৈ থাকে, যিবোৰ স্মৃতিয়ে স্বদেশৰ প্ৰতি ব্যক্তিৰ অনুৰাগ বঢ়ায়।
কবি নলিনীৱালা দেৱীয়ে তেওঁৰ উপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে উপযুক্ত স্থানত জ্যোতিচিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰ লিখা। তো ইয়াতে কেইফাকিমান পদ্য দিয়া আছে আৰু ইয়াতে কিছুমান চিহ্ন ব্যৱহাৰ কৰা নাছিল, মানে যাক জ্যোতিচিহ্ন বুলি কয়, মানে দাঢ়ি, কমা, ঊৰ্ধ কমা, প্ৰশ্নবোধক চিন এইবোৰ। তো ইয়াত ক'ত বহিব আমি বহাই দিব লাগিছিল। ঠিক তেনেদৰে ইয়াতে এই তিনিটা জেগাত বহিলে হয়, দাঢ়ি, কমা, তেনেকৈ মই ইয়াতে বহাই দিছোঁ, ইয়াত ইয়াত ইয়াত। তো তোমালোকে তেনেদৰে বহাই ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। আমি এই তলত যিবোৰ শব্দ দিয়া আছিল বিপৰীত শব্দবোৰ লিখিব লাগিছিল, মানে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখিব লাগিছিল। যেনেকৈ জনম মানে মৰণ, ওখ হ'লে বিপৰীতটো কি হ'ব? চাপৰ। তেনেদৰে শেষ হ'লে আৰম্ভ, ৰাতি হ'লে দিন, চাহ হ'লে পোহৰ, দুখীয়া হ'লে তাৰ উল্টাটো বা বিপৰীত অৰ্থ বুজোৱা শব্দটো হ'ব ধনী। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে, ইয়াত ক খ দিয়া আছিল 10 নম্বৰ ক্ৰিয়াকলাপটোৰ। কটো আমি প্ৰথমতে চাই ল'ম। ইয়াত দিয়া আছে যে ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহত বিশেষণ পদেৰে পূৰ কৰা। এতিয়া আমি বিশেষণ কাকৈ আমি বুজি পাম সেইটো পঢ়িলে। জবা, এইটো জবা ফুল, তেনেকৈ পাত, এইটো লিখা আছিলে পাত, ছাতি, এইটো ইয়াতে আমি বিশেষণটো লিখিব লাগিছিল খালী ঠাইত। ইয়াতে মই কি লিখিছোঁ? ৰঙা, সেউজীয়া, ক'লা। ছাতিটো কি হয়? ক'লা। আমি ছাতি ক'লেও হয়, কিন্তু আমি ক'লা ছাতি, ছাতিটো কেনেকুৱা সেইটো বুজাইছোঁ, মানে ছাতিটোৰ গুণাগুণ প্ৰকাশ কৰিছোঁ মই। ছাতিটো ক'লা নে বগা নে কিবা বেলেগ। তো এইবোৰ শব্দই হ'ল বিশেষণ, যাক ইংৰাজীত আমি পাৰ্টছ অফ স্পীচ পঢ়িলে এডজেক্টিভ বুলি কওঁ। তেনেকৈ পাত, পাত ক'লেও হয়, কিন্তু সেউজীয়া, সেউজীয়া পাত, পাতখন কেনেকুৱা আমি গম পালোঁ, পাতৰ গুণটো কৈছে। ঠিক তেনেদৰে জবা, জবা ক'লেও আমি গম পাওঁ জবা ফুল, ঠিক আছে, এনেকুৱা ক'লেও হয়, কিন্তু ৰঙা জবা, জবা ফুল কেনেকুৱা সেইটো কৈছে, জবা ফুলৰ গুণটো ৰঙা মানে। হয়তো দিয়া আছে যে বান্ধনিৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। ইয়াতে আমি বিশেষ্য পদবোৰ আৰু বিশেষণ পদবোৰ ভাগে ভাগে লিখিব লাগে। ইয়াতে শব্দবোৰ দিয়া আছিল, যেনে ভাল, ল'ৰা, ক'লা, কাউৰী, নীলা, তেনেদৰে ইয়াতে ভাগ কৰা আছিল দুখন টেবুলত, বিশেষ্য পদ আৰু ইপিনে বিশেষণ পদ। মই বিশেষ্য পদত কি লিখিছোঁ? ল'ৰা, কাউৰী, আকাশ, মাছ, পানী, গাখীৰ। মানে এইবোৰ পঢ়ি কি বুজিছা? এইবোৰ কাৰোবাৰ নাম। ল'ৰা, ল'ৰাৰ নাম, ল'ৰা কওঁতে আমি ল'ৰা মানুহক বুজিছোঁ। নামক বুজোৱা শব্দবোৰ, কাউৰী, তেনেদৰে আকাশ, এইবোৰ নাম হয়। মাছ, তেনেকৈ পানী, পানীৰ নাম, গাখীৰ, কোনো এটা বস্তুৰ নাম হয় এইবোৰ, বা কাৰোবাৰ নাম হয়, এইবোৰ বিশেষ্য পদ। ঠিক তেনেকৈ বিশেষণ পদত মই লিখিছোঁ ভাল, ক'লা, নীলা, লেতেৰা, সৰু, বগা। বিশেষ্য পদবোৰ মানে গুণাগুণ প্ৰকাশ কৰিব। তেনেকৈ ল'ৰা, ল'ৰা ক'লে গম পাওঁ আমি সেইয়াজন ল'ৰা, ঠিক আছে, সেইয়াজন ল'ৰা। তাৰ আগত যদি আমি ভাল, বেয়া তেনেকৈ লগাওঁ, সেইটো গুণাগুণ প্ৰকাশ কৰিছে, সেইবোৰ বিশেষণ হ'ল। যে ভাল ল'ৰা মানে ল'ৰাটো ভাল, বা বেয়া ল'ৰা, বেয়া শব্দটো কি হ'ল? তেনেহ'লে বিশেষণ পদ। ঠিক তেনেকৈ কাউৰী, কাউৰী ক'লেও আমি হৈ যায়, কিন্তু ক'লা কাউৰী, কাউৰীটো কেনেকৈ সেইটো কৈছে। আকাশ, নীলা আকাশ, তো নীলাটোৱে কি কৰিছে? গুণাগুণ প্ৰকাশ কৰিছে আকাশৰ, নীলা নে ক'লা নে তেনেকৈ। ঠিক তেনেদৰে বগা, সৰু, লেতেৰা, এইবোৰো কি হয়? মানে বিশেষণ পদ। কোনোবা বগা হয় নে ক'লা হয়, কোনোবা সৰু নে ডাঙৰ, সেইবোৰ মানে শব্দবোৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।